আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ সদৌ অসম সংলগ্ন টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আছে। তেখেতসকলৰ বিষয়ববীয়া মাননীয় শিক্ষামন্ত্ৰীক লগ কৰি তেখেতসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি অতি সোনকালে সমাধান কৰিবৰ কাৰণে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ প্ৰদান কৰে আৰু সেই স্মাৰক পত্ৰত তেখেতসকলে কি দাবী উত্থাপন কৰিলে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তেখেতসকলে সেই স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত মাননীয় শিক্ষামন্ত্ৰীৰ লগত আলোচনাটো বহিছিলে আৰু সেই আলোচনাত তেখেতসকলক কি পজিটিভ খবৰ দিলে হয়তো অলৰেডি আপোনালোকে জ্ঞাত আৰু সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম। আৰু আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ্ভাৰ যাতে নেকি সেইখিনি ভিডিঅ' পাই আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰতিক্ৰিয়া কৰিছে যে সদৌ অসম সংলগ্ন টিউটৰ শিক্ষক সন্থা অল আছাম একাডেমিক টিউটৰ এছ'চিয়েশ্যন আৰু সেইখিনিতে আছে আৰু সেইখিনি স্মাৰক পত্ৰত তেখেতসকলে আপোনাৰ 15/5/2024 তাৰিখে মাননীয় শিক্ষামন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈছিলে আৰু সেই সময়তে তেখেতসকলে সেইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিছে। ইয়াত লিখিছে প্ৰতি শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰ দিছপুৰ গুৱাহাটী চৈ বিষয় ফাৰিকিত প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক টিউটৰসকলৰ 1200 টকালৈ যিখিনি বেতন বৃদ্ধি কৰিলে সেয়া একমিটিত টিউটৰসকলৰ ক্ষেত্ৰত বৃদ্ধি কৰিবৰ বাবে আবেদন। নিশ্চয় আপুনি স্ক্ৰীনত প্ৰতিক্ৰিয়া কৰিছে তেখেতসকলে কিয় আবেদন কৰিলে, যিহেতু আমাৰ ফাৰিকিত প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক টিউটৰসকলক 1200 টকাকৈ বৃদ্ধি কৰা হ'ল, কিন্তু একমিটিত টিউটৰসকলৰ ক্ষেত্ৰত সেয়া বৃদ্ধি হোৱা নাই আৰু সেইবাবে তেখেতসকলে যদি ফাৰিকিত প্ৰাথমিক আৰু নিম্ন উচ্চ প্ৰাথমিক টিউটৰসকলৰ যদি 1200 টকাকৈ বৃদ্ধি হ'ব পাৰে তেনেহ'লে নিশ্চয়কৈ একমিটিত টিউটৰসকলকো সেইখিনি মাননি বৃদ্ধি কৰিবৰ কাৰণে তেখেতসকলে আবেদন জনাইছে। ইয়াৰ পাছতে লিখিছে মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি 1991 চনৰ পৰা 2001 চনৰ ভিতৰত প্ৰাথমিক শিক্ষা বিভাগৰ পৰা শিক্ষক হিচাপে নিযুক্তি লাভ কৰি 2021 চনৰ 30 জানুৱাৰী তাৰিখে একমিটিত টিউটৰ হিচাপে পুনৰ নিযুক্তি পত্ৰ লাভ কৰা দুৰ্ভাগ্য একমিটিত টিউটৰ শিক্ষক, যিহেতু আমাৰ যিসকল একমিটিত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে শিক্ষক হিচাপে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত প্ৰাথমিক শিক্ষা বিভাগৰ পৰা নিযুক্তি লাভ কৰিছিলে, কিন্তু আকৌ পুনৰ 2021 চনৰ 30 জানুৱাৰীত তেখেতসকলক শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে বুলি ইয়াত উল্লেখ কৰিছে। মাত্ৰ 10,800 টকা বেতনেৰে আজি প্ৰায় 3 বছৰ পাৰ হ'ল, কিন্তু অসম চৰকাৰ তথা প্ৰাথমিক শিক্ষা বিভাগৰ বহু অনুময় বিনিময় পিছতো আমাৰ বেতন বৃদ্ধি নহ'ল। মহোদয় তথা শিক্ষা বিভাগক আমাৰ সমস্যাসমূহ সমাধানৰ বাবে বহুবাৰ নিবেদন কৰি অহা স্বত্তেও আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অতি পৰিতাপৰ বিষয় যে শেহতীয়াকৈ ফাৰিকিত টিউটৰসকলৰ সামান্য হ'লেও 1200 টকাকৈ বেতন বৃদ্ধি কৰিলে, কিন্তু আমাৰ একমিটিত টিউটৰসকলৰ সেইটোৰ পৰাও বঞ্চিত কৰা হৈছে। যদি একেখন 2014 চনৰ ফাৰিকিত আইনৰ আধাৰত আমিও যদি টিউটৰ হিচাপে নিযুক্তি পাইছোঁ তেন্তে আমাৰ মাজতো বিভাজন কিয়? নিশ্চয়কৈ আমাৰ একমিটিত টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সামান্য এটা ফৰিটুকি পায় আৰু সেই সামান্য এটা ফৰিটুকিটো যদি আমাৰ ফাৰিকিত টিউটৰ শিক্ষকসকলৰ যদি বৃদ্ধি কৰিব পাৰে তেনেহ'লে একমিটিত টিউটৰসকলক কিয় বৃদ্ধি কৰিব নোৱাৰে? যদি 2014 চনৰ আইন মতে যদি সকলোবিলাক যদি টিউটৰ হিচাপে তেখেতসকলে যদি নিযুক্তি দিছে তেন্তে আমাৰ সেই একমিটিত টিউটৰসকলক কিয় সেইখিনি দৰমহা বৃদ্ধি কৰা নাই বা সেইখিনি সামান্য ফৰিটুকি কিয় বৃদ্ধি কৰা হোৱা নাই বুলি তেখেতসকলে ইয়াত দাবী উত্থাপন কৰিছে বা তেখেতসকলৰ মাজত কিয় বিভাজন সৃষ্টি কৰিছে সেয়া তেখেতসকলে জানিব বিচাৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে উল্লেখযোগ্য যে যোৱা 2023 চনৰ 7 নৱেম্বৰ তাৰিখে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি এলানি আলোচনাত মিলিত হৈছিলোঁ আৰু আলোচনাত ফাৰিকিত টিউটৰসকলৰ ক্ষেত্ৰত বৃদ্ধি হোৱা 1200 টকাটো একমিটিত টিউটৰসকলৰ পোৱাৰ ব্যৱস্থা কৰি দিম বুলি শিক্ষামন্ত্ৰী মহোদয়ে আমাক প্ৰতিশ্ৰুতি দিছিল, কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। যিহেতু আমাৰ একমিটিত টিউটৰ ছাৰ বাইদেউসকলৰ 2023 চনৰ 7 নৱেম্বৰ তাৰিখে আলোচনাত মিলিত হৈছিলে শিক্ষামন্ত্ৰীৰ লগত, কিন্তু শিক্ষামন্ত্ৰীয়ে যদি আমাৰ ফাৰিকিত টিউটৰসকলৰ যদি 1200 টকাকৈ বৃদ্ধি হয় তেনেহ'লে সেইখিনি বৃদ্ধি আমাৰ একমিটিত টিউটৰসকলৰ মাজতো হ'ব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু সেয়া কাৰ্যত হৈ নুঠিল বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যিহেতু সময়ত আমি বেতন বৃদ্ধিৰ লগতে শিক্ষকৰ মৰ্যাদা প্ৰদানৰ বাবে শিক্ষা বিভাগ তথা অসম চৰকাৰৰ অতি বিনম্ৰতাৰে অনুনয় বিনময় কৰি আহিছোঁ, তেনে সময়ত আমাৰ টিউটৰসকলৰ মাজত বৈষম্য কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমানলৈকে আমি অসম চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে কোনো ধৰণৰ আন্দোলনৰ প্ৰতিবাদ
সাংবাদিক কাৰ্যসূচী গ্ৰহণ কৰা নাই কিয়নো মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে গতিকে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ অৱসৰ গ্ৰহণ কৰিবলৈ বেছি দিন নথকা সেই দুৰ্ভাগ্য একমেডেড টিউটৰসকলৰ সামান্য সমস্যাসমূহ সহানুভূতিৰে পুনৰ বিবেচনা কৰি আমাৰ মহান হিতি সাধিব বুলি প্ৰাৰ্থনা জনালোঁ যেহেতু তেখেতসকলে আমাৰ একমেডেড টিউটৰ ছাৰ বাইদেউসকলে খৰজোৰে অনুৰোধ জনাইছে যে যেহেতু আমাৰ এই একমেডেড টিউটৰ ছাৰ বাইদেউসকলে এটা অৱসৰ গ্ৰহণৰ সময় আহি পৰিছে আৰু যেহেতু এই অৱসৰ গ্ৰহণ কৰাৰ সময়ত তেখেতসকলক যাতে নেকি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰি বা তেখেতসকলৰ সমস্যাসমূহ সমাধান কৰি তেখেতসকলক অৱসৰ গ্ৰহণ কৰাৰ সুবিধা কৰি দিয়ে সেয়ে তেখেতসকলে দাবী জনাইছে আৰু যেহেতু সামান্য এটা ফৰিটুকিৰ পৰা তেখেতসকলৰ পৰিয়াল চলিব নোৱাৰে সেয়া সকলোৱে জ্ঞাত আৰু সেইবাবে তেখেতসকলৰ যিখিনি ফৰিটুকি আছে সেইখিনিওতো অতি সোনকালে বৃদ্ধি কৰা তেখেতসকলে দাবী জনাইছে আৰু ইয়াৰ পাছতে তেখেতসকলে কৈছে যে লগতে আমাৰ সমস্যাসমূহ সমাধানৰ বাবে মহোদয়ৰ লগত এতিয়া আলোচনাত মিলিত হ'ব বিচাৰি আবেদনৰ জৰিয়তে অনুৰোধ জনালোঁ আমাৰ আশা আৰু বিশ্বাস মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ বিষয়টোৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু সেয়ে মহোদয়ৰ ওচৰত একমেডেড টিউটৰ সন্থাৰ বিনম্ৰ অনুৰোধ ইতি দ্বিজেন শৰ্মা সম্পাদক নিশ্চয় আপুনি স্কেট প্ৰত্যক্ষ কৰিছে যেহেতু তেখেতসকলে আমাৰ শিক্ষামন্ত্ৰীৰ লগত বাৰম্বাৰকৈ আলোচনা কৰিছে আৰু ইয়াৰ পাছতো তেখেতসকলে আৰু আলোচনাত মিলিত হ'ব বিচাৰিছে যেহেতু তেখেতসকলৰ সমস্যাখিনি গুৰুত্ব সহকাৰে লৈ তেখেতসকলে আলোচনাত বহে আৰু সেই আলোচনাৰ মাধ্যমৰ জৰিয়তে অতি সোনকালে আমাৰ সেইসকল একমেডেড টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান হওক আৰু সেইবাবে তেখেতসকলে বিচাৰিছে আৰু শেষত নিশ্চয় আপুনি স্কেট প্ৰত্যক্ষ কৰিছে আমাৰ একমেডেড টিউটৰ ছাৰ বাইদেউসকলৰ সাধাৰণ সম্পাদক গৰাকীৰ নাম আছে ইয়াত নিশ্চয় আপুনি আমাৰ দ্বিজেন শৰ্মা ছাৰ আৰু সেয়া নিশ্চয়কৈ একমেডেড টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলে লাগিয়ে আছে আৰু সেইবাবে অতি সোনকালে তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰ বিবেচনা কৰক যিহেতু তেখেতসকলক 1991 চনৰ পৰা 2001 চনৰ ভিতৰত পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিলে কিন্তু সেই ভিত্তিত তেখেতসকলক আকৌ 2021 চনৰ 30 জানুৱাৰী তাৰিখে টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে এয়া সাৰ্থৰ হৈ পৰিল আৰু সেয়ে আমাৰ একমেডেড টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াই অনুৰোধ জনাইছে যে অসম চৰকাৰক অতি সোনকালে আমাৰ সেই সমস্যাখিনি সমাধান কৰি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে সেয়ে তেখেতসকলে আশা কৰিছে আৰু নিশ্চয়কৈ অসম চৰকাৰে আমাৰ শিক্ষা বিভাগত বহু ধৰণৰ শিক্ষক সৃষ্টি কৰি এই শিক্ষাৰ সমস্যাটো বাৰম্বাৰকৈ তেখেতসকলে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও সমাধান কৰিব পৰা নাই সেয়া আমাৰ অনুমান হৈছে যিহেতু এখন বিদ্যালয়ত বহু ধৰণৰ শিক্ষক আছে এয়া সকলোৱে জ্ঞাত এতিয়া আকৌ নতুনকৈ প্ৰাদেশিকৰণ কৰি আকৌ তেখেতসকলে আৰু এটা শিক্ষক সৃষ্টি কৰিছে এয়া আপোনালোকে হয়তো জ্ঞাত এয়া হৈছে টিউটৰ নাম দি তেখেতসকলক প্ৰাদেশিকৰণ কৰিলে বা আমাৰ যিসকলে একমেডেড ছাৰ বাইদেউ আছে তেখেতসকলক আকৌ পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে সেয়া অসম চৰকাৰে শিক্ষা বিভাগৰ সমস্যাটো সমাধান কৰা নাই বৰঞ্চ তেখেতসকলে আমাৰ সেই শিক্ষা বিভাগৰ আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ মাজত বিভাজন সৃষ্টি কৰি তেখেতসকলক নানা ধৰণৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে আৰু সমস্যা তাৰ দুগুণতকৈ দুগুণ বৃদ্ধি কৰিছে সেয়া আমাৰ লক্ষ্যত পৰিণত হৈছে অনুমান হৈছে আৰু সেই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ পৰা বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছোঁ অতি সোনকালে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি আপোনালোকে সমাধান কৰক আৰু আমাৰ যিহেতু এখন বিদ্যালয়ত আমাৰ বিভিন্ন ধৰণৰ কেটেগৰী থকা শিক্ষক নিশ্চয় আপোনালোকে জ্ঞাত আৰু সেই সকলো ধৰণৰ কেটেগৰী সমাধান কৰি একে পৰ্যায়ৰ শিক্ষক হিচাপে আমাৰ সেইসকল টিউটৰক নিযুক্তি প্ৰদান কৰি তেখেতসকলক শিক্ষাদান কৰাত তেখেতসকলক সম্পূৰ্ণৰূপে মানসিকতাৰ যিখিনি সমস্যা আছে সেইখিনি নাইকিয়া কৰে আৰু পূৰ্ণ পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে নিঃসন্দেহে শিক্ষাদান কৰিব পাৰে সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ পৰা অনুৰোধ জনাইছোঁ আৰু অতি সোনকালে আমাৰ একমেডেড টিউটৰ ছাৰ বাইদেউসকলকেই হওক বা আমাৰ প্ৰাদেশিক যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি আপোনালোকে তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰক আৰু 2017 চনৰ আইনখন হয়তো আমাৰ অসম চৰকাৰে বনাইছে আৰু অসম চৰকাৰে সেইখিনি নিশ্চয়কৈ সংশোধনীলৈ আনিব পাৰে সেইখিনি যদি 2017 আৰু 18 চনৰ আইনখন সংশোধনীলৈ আনি হ'লেও আমাৰ সেইসকল টিউটৰৰ সমস্যাটো সমাধান কৰি অতি সোনকালে তেখেতসকলৰ যিখিনি প্ৰাপ্য সেইখিনি আদায় দিয়ে সেই আশা ৰাখিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ আমাৰ
ৰাজগুৰিয়ে যাতে নেকি সেইখিনি গম পায় সেয়া নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকন